ক্লাছ 8 এডভান্স মেথ টু এ সিম্প্লিফাই কৰিব দিছে আৰু সিম্প্লিফাই মেথ বহুত ইজি মেথ থাকে ঠিক আছে মই অলৰেডি শিকাইছো যে 2 আছে এটো 3 কি হয় 1/3 হয় নেক্সট 3 কি হয় 1/3 হয় আকৌ 8 3 কি হয় 1/3 হয় ঠিক আছে আৰু আমি শিকি থৈছো যে 2 এটো লিখি থোৱা এটো কোনো প্ৰবলেম নাই 3 কাট 3 তুমি কাট কৰি পাইবা 3 কাট কৰি পাৱাৰে কাটাকাটি কৰি পাইবা 2 ইয়াত 1 আছে আচ্ছা 8 আৰু আকৌ ইয়াত কৰি লোৱা 5 1 যা 5 আতলতে পাৱাৰে ইনটু হয় মই লিখি দিছো পাৱাৰে তুমি ইনটু কৰিব পাৰিবা ঠিক আছে কোনো প্ৰবলেম নাই নেক্সট 2 1/3 আৰু সিম্পলিফায়ার এটা বহুত বস্তু শিকি থব লাগে যেতে কেতিয়াও কম্পোজিট নাম্বার নহয় কেতিয়া কম্পোজিট নাম্বার তুমি লিখিব নোৱাৰিবা সব প্ৰাইম নাম্বার 8 মানে কি 8 2 4 যা 8 2 2 যা 4 2 তিনটা 2 তিনটা বাহিৰত আছে 5/3 ওকে আমি পাৱাৰে কাট কৰিব পাৰিম ইনটু হয় যে 2 1/3 ইনটু 2 1 আৰু 2 পাৱাৰ আছে 5 আছে ঠিক আছে ইয়ালৈকে হৈ গল নেক্সট এটো থোৱা 2 1/3 থোৱা দুটা 2 থাকিলে আমি এক্সপোনেন্টৰ ফৰ্মুলা জানো আমি এক্সপোনেন্ট যে দুটা 2 থাকিলে এটা 2 লিখে 1 + 5 ইনটু মানে প্লাস আমি এইলা ফৰ্মুলা জানো যে 2 আছে ইনটু a 3 আছে দুটা a থাকিলে এটা 2 লয় আৰু 2 + 3 আৰু a + 5 এনেকা কৰে এনেকাই 2 1/3 আৰু 2 দি পাৱাৰ 6 ঠিক আছে কোনো প্ৰবলেম নাই আৰু আমি এতিয়া যদি সিম্পলিফাই ধুনিয়াকে যদি আনসারটো লিখিবলৈ আমাৰ মন যায় তো আমি এনেকা লিখিম যে 2 এনেকা লিখি দিব পাৰিম 2 6 নহলে এনেকা লিখিব পাৰিম কোনো প্ৰবলেম নাই যেনেকা লিখিলেও হ'ব এটো যেনেকা আছে এনেকা লিখি থৈ দিও এটো তো 1/3 ইয়াত 3 হ'ব আৰু 2 3 6 এনেকা আনসারটো লিখিলেও আমাৰ কোনো প্ৰবলেম নাই এনেকা লিখিলেও হৈ যাব নেক্সট কোশ্চেন আচ্ছা এটো সিম্পল ইজি ম্যাথছ হয় চাই লব পাৰা হ্যাঁ কোনো প্ৰবলেম নাই ইয়াত 16 মানে কি ভাঙি লবা দে মই কৈছো কম্পোজিট নাম্বার নহব ইয়াত 2 4টা আৰু a টু দি পাৱাৰত যদি মাইনাস সাইন থাকে নহয় পাৱাৰত যদি মাইনাস থাকে তো ৰেসিপ্ৰল কৰি দিবা 1 ওপৰত যাব 4 তলত যাব সৰি a তলত যাব আৰু এইটো 4 টু নেগেটিভ টু পজিটিভ হৈ যায় ইজি ম্যাথছ এইবিলাক সব 25 দুটা একেৰা প্ৰবলেম মাইনাস আছে পাৱাৰত 1/b হৈ যাব আৰু 2 আহি যাব নেগেটিভ টু পজিটিভ হৈ যায় যদি ৰেসিপ্ৰল কৰা আৰু বাহিৰত কি আছে 1/2 আছে কোনো প্ৰবলেম নাই ঠিক আছে ইয়াত কোনো প্ৰবলেম 2 4 ইয়াত 1 4/2 কৰিলে 1 হ'ব আৰু a 4/2 কৰিলে a 4 হৈ যাব ইয়াত সিম্পল কৰি দিলো সিম্পলিফাই ইয়াত কৰি দিলো ধুনিয়াকে নেক্সট ডিভাইড থোৱা এতিয়া বৰ্তমান 5 2 1 2/2 কৰিলে 1 হ'ব থাকক b স্কয়াৰ বাহিৰত 1/2 থাকক ঠিক আছে 2 4 a 4 ডিভাইড মানে ইনটু তো b স্কয়াৰ ওপৰত যাব আৰু 5 স্কয়াৰ তলত যাব বাহিৰত এতিয়া 1/2 আছে মনত থবা দে বাহিৰত এতিয়া 1/2 কিবা কাটাকাটি কৰি পাইবা কাটাকাটি তো কৰাৰ কোনো চান্সে নাই ইয়াত কিবা কৰে কাটাকাটি কৰি পাইবা না কাটাকাটি তো কোনো চান্স নাই ইয়াত না ইয়াত তো কোনো কাটাকাটি চান্সে নাই কোশ্চেন তো ঠিক আছে কোশ্চেন ভুল উঠোৱা নাই ইয়াত কোনো কাটাকাটি নহব না ইয়াত কোনো কাটাকাটি নহব ঠিক আছে ইয়ালৈকে পুৰা ঠিক আছে কাটাকাটি নহব থাকক ইয়ালৈকে চাই লোৱা এতিয়া তোমাৰ লাষ্ট এন্ডিং ম্যাথটো কৰি লবা যে 2 4 আছে বাহিৰত 1/2 আছে দে হিও 1/2 পাবো
এ 4 আছে ইও 1/2 পাব এই বাহিৰত 1/2 টো আছে ইনটু b2 ইও 1/2 টো পাব 5 2 ইও 1/2 টো পাব সবে 1/2 পাব দে পাৱাৰত আছে 2 2 যা 4 2 2 যা 4 2 2 কাট 2 2 কাট आंसर কিমান আহিছে ওপৰত আহিছে 4 ইয়াত b আহিছে সাইড ওভাৰত ইয়াত b আহিছে আৰু তলত কি আহিছে a স্কয়াৰ আহিছে আৰু 5 এটা আহিছে 5 এটা আহিছে b স্কয়াৰ আহিছে নেকি নাই হয় নহয় না ঠিক আছে তো এটো তোমাৰ आंसर 4/5 b/a স্কয়াৰ 4/5 b/a স্কয়াৰ ঠিক আছে কোনো প্ৰবলেম নাই যদি তুমি যদি মন যা তোমাৰ এনেকা লিখিব পাৰিবা এটো হৈ গল आंसर যদি মন যা এনেকা লিখিবা 4/5 a স্কয়াৰ টুকুৰ উঠাই দিয়া কিন্তু উঠাই দিলে মাইনাস সাইন আৰু b টো তলত কৰি দিলে ইও মাইনাস সাইন এনেকা লিখিব পাৰিবা যে আগৰটো নিচিনা লিখিলে একো প্ৰবলেম নাই তো যেনেকা মৰ্জি এনেকা লিখিলে হ'ব এটো ৰাইট আছে খালি এটো ৰাইট আছে 3 number অকমান টাফ আছে 3 টো ওকে চালোৱা প্ৰথম ব্ৰেকেটৰ কাম কৰোঁ আমি বদমাছ ফৰ্মুলা জানো নহয় প্ৰথম ব্ৰেকেটৰ কাম কৰে ঠিক আছে a 1/4 আচ্ছা হি পাৱাৰ 4 আছে হিও 4 পাব ইনটু 3/4 হিও পাৱাৰ 4 আছে 4 পাব হিও তো বন্ধ থাকো এইটো কোনো প্ৰবলেম নাই হ্যাঁ আর সবার বাহিৰত 8 আছে দেই এটো কোনো প্ৰবলেম নাই এটো তো ইয়াতে এ ব্ৰেকেটটো নাই এটো ইয়াত কাম হ'ব আৰু ডিভাইড a টু দি পাৱাৰ 16 একদম বাহিৰত 8 এটা আছে থাকো এটো থাকো কেতিয়া 4 4 কাট 4 4 কাট a আৰু a1 আৰু দুটা a আছে যে এটা a ললো হৈ যাব আৰু ইনটু মানে প্লাস ঠিক আছে এটো বন্ধ থাকো কোনো প্ৰবলেম নাই আৰু ডিভাইড a16 বাহিৰত এতিয়াও 8 এটা আছে থাকক a 1 + 3 4 আৰু ডিভাইড a16 ইয়াত 8 আছে আৰু আমি এক্সপোনেন্ট ফৰ্মুলা জানো দুটা এ থাকিলে এটা a4 - 16 এতিয়া বাহিৰত 8 আছে থাকক কোনো প্ৰবলেম নাই a 16/8 গলে 12 হয় -12 বাহিৰত কি আছে 8 আছে আৰু জানাই মাইনাস মাইনাসে পাৱাৰত ইনটু হ'ব a 12 যা 96 আৰু -96 কিমান আহিছে -96 আহিছে ঠিক আছে এটো आंसर নহলে অলপ চেঞ্জ কৰিও লিখিব পাৰিবা যদি তোমাৰ মন যায় হ্যাঁ ও এটো ৰেসিপল কৰি দিবা 1/a এনেকা লিখিলে তোমাৰ কাটি নিদিয়ে বা যেনকা মৰ্জি এনেকা লিখিলেও হ'ব লিখিলেই হ'ল ঠিক আছে কেটা